নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 37 দিন হ'ল। আজি বহুত গৰম পৰিছে, সেইকাৰণে গোটেই দিনটো আজি ফাৰ্মতে সময়টো দিলোঁ। বিশেষকৈ গৰমৰ দিনত কিছুমান নজনা কথা জানিব লাগে, যিবোৰ কথা জানিলে আমাৰ ফাৰ্মখনত ৰিজাল্টবোৰ ভাল হ'ব আৰু মৰ্টেলিটি কম হ'ব। বিশেষকৈ গৰমৰ ছিজনৰ ষ্টক হোৱাৰ চান্সটো বেছি থাকে। আৰু এতিয়া বহাগ মাহ চলি বহাগৰ শেষ হ'ল, তথাপিও এই জেঠৰ আৰম্ভণিতে যিটো গৰম পৰিছে, এইবাৰ বহুত গৰম হ'ব। সেই অনুপাতে ফাৰ্মখনত যিসকলে ফাৰ্মিং কৰি আছে তেখেতলোকক মই আজি ভিডিঅ'টোৰ মাধ্যমেৰে কিছু কথা জনাবলৈ প্ৰয়াস কৰিম। গৰমৰ দিনত আপোনালোকে যেতিয়া লেডি বাৰ্ড হ'ব, যেতিয়া পোৱালিবোৰ ডাঙৰ হ'ব, তেতিয়া আপোনালোকে সময় দিব লাগিব ফাৰ্মখনত। দিনটোত পানীটো কৈছোঁ, আগৰ ভিডিঅ'বোৰতো কৈছোঁ, পানী 2-3বাৰ চেঞ্জ কৰিব। আৰু আপোনালোকে এটা কাম কৰিব, ফাৰ্মখনত স্প্ৰে কৰিব দিনটোত প্ৰায় 3বাৰমান স্প্ৰে কৰিব। সিহঁতৰ গাত স্প্ৰে কৰিব যাতে ব্লাৰ হৈ পৰে, কাৰণ সিহঁতৰ গাটো যদি বডিটো যদি ঠাণ্ডা হৈ থাকে ষ্টক হোৱাৰ চান্সটো কম হয়। আৰু পানীটো ক'লোৱে 3-4বাৰ চেঞ্জ কৰিব। আৰু ফাৰ্মখন অলপ পোৱালিবোৰ উঠাই থাকিব, খেদি থাকিব। তেতিয়া সিহঁতে যেতিয়া একে ঠাইতে বহি থাকিলে ষ্টকটো হোৱাৰ চান্স থাকে, যে আপোনালোকে উঠাই থাকিব পোৱালিবোৰ, তেতিয়া ষ্টকটো নহয়। আপোনালোকক বহুত গুৰুত্বপূৰ্ণ কথা, এইটো জানিবলগীয়া কথা আছে, আপোনালোকক জনালোঁ। আৰু এইবোৰ যিবোৰ লিটাৰবিলাক, এইবোৰ আপোনালোকে পৰিষ্কাৰ কৰিব। মই ৰাতিপুৱা আজি ধুনীয়াকৈ চাফা কৰিছিলোঁ ব্লিচিং পাউডাৰ দি। মই সদায় চাফা কৰোঁ, ব্লিচিং পাউডাৰ দি চাফা কৰোঁ। তাৰ বিনিময়ত মানে কি হয়, সিহঁতে লেতেৰা পানীটো নাখায়। লেতেৰা পানীটো খালে ইকলা হোৱাৰ চান্স থাকে, সেইকাৰণে ইকলাৰ পৰা বাচিবলৈ হ'লে আপোনালোকে পানীটো সদায় ফ্ৰেছ খুৱাব লাগিব। আৰু দিনটোত 3-4বাৰমান পানী চেঞ্জ কৰিব লাগিব। আৰু লগত পানীৰ যিবোৰ মেডিচিন থাকে, এচিড থাকে, চেফগাৰ্ড থাকে, সেইবোৰ আপোনালোকে প্ৰপাৰলি দিব লাগিব। তেতিয়া আপোনালোকৰ ফাৰ্মখনত বেমাৰ আজাৰ নহ'ব। বন্ধু-বান্ধৱীসকল, আজি 37 দিন হ'ল। আজি কোম্পানীৰ তৰফৰ পৰা মানুহ আহিছিলে, ৱেইট কৰিছিলে। আজি 1 কেজি 900 আহিছে 37 দিনত। কেনেকুৱা হৈছে আপোনালোকে জনাব। বিশেষকৈ যিহেতু গৰমৰ কাৰণে পোৱালিবোৰে দানা খাবলৈ কমাইছে, অলপ কম খাইছে, সেই হেতুকে ৱেইটটো কম আহিছে। আৰু এটা কাম কৰিম, মই কালিলৈ ভিডিঅ'টো বনাম আকৌ। পৰৱৰ্তী ভিডিঅ'ত মই কেনেকৈ দানাটো খুৱাবলৈ প্ৰয়াস কৰিছোঁ আপোনালোককো জনাম। ৰাতিপুৱা মই এল'ভেৰা লগালোঁ কম পানীত। তাৰপিছত চাকফ্ৰইল P2 লগালোঁ। তেনেকৈ কণ্টিনিউ মেডিচিনবোৰ লগাই আছোঁ। চাকফ্ৰইল P2 গৰমৰ ছিজনত খোৱালে সিহঁতে পানীটো বেছিকৈ খায়, সেইকাৰণে আপোনালোকে চাকফ্ৰইল P2 আপোনালোকে খুৱাব। আৰু ভুচিটো দেখিছে, ভুচিৰ পৰা ধুনীয়াকৈ ৰাখিছোঁ। ভুচিটো ধুনীয়াকৈ ৰাখিব লাগিব। আৰু পোৱালি কমাই লৈছিলোঁ, আগৰ ভিডিঅ'বোৰতো কৈছোঁ, পোৱালি কমাই লৈছোঁ এইবাৰ। দেখা পাইছে আপোনালোকে, ফাৰ্মখন চাওকচোন এবাৰ। মই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ গ্ৰ'থবিলাক কেনেকুৱা হৈছে 37 দিনত, ক'বচোন। FCR বৰাবৰেই আছে, ৱেইটটো অলপ কম আছে, কিন্তু গৰমৰ কাৰণে অলপ কমিব পাৰে, একো ডাঙৰ কথা নহয়। সেইকাৰণে হোৱা চান্স আছে। আকৌ ৱেইটটো মানে কি, মিনাৰেল মিক্সাৰ সেইবোৰ খুৱাম বুলি ভাবিছোঁ। কাইলৈৰ পৰা সেইটো প্ৰয়াস কৰিম। আপোনালোকক কেনেকৈ খুৱাওঁ বা চাকফ্ৰইল P2 মই কেনেকৈ আৰম্ভ কৰোঁ খুৱাবলৈ আপোনালোকক জনাম। তাকেই আৰু দিনটো আজি ফাৰ্মখনতে গ'ল। মই গৰমৰ দিনত ফাৰ্মত বেছি গুৰুত্ব দিওঁ। ফাৰ্মখনত আপোনালোকে যেতিয়া গুৰুত্ব দিব, আপোনালোকে ফাৰ্মখনত যাতে পোৱালিবোৰে গৰমত ষ্টক নহয়, সেই হেতুকে আপোনালোকে দিনটোত খেদি কৰি থাকিব। পোৱালিবোৰ যাতে বহি থাকিবলৈ নিদিব আপোনালোকে ফাৰ্মখনত। পোৱালিবোৰ খেদি থাকিব। পোৱালিবোৰ খেদি থাকিলে ষ্টক নহয়, সেইকাৰণে আপোনালোকে পোৱালিবোৰ খেদি থাকিব। ময়ো তেনেকৈ কৰি থাকোঁ। আৰু ৱেইটৰ ক্ষেত্ৰত ক'লোৱেই, 37 দিনত 1 কেজি 900 আহিছে। সিখনতো তেনেকুৱাই আছে, একো প্ৰব্লেম নাই। বিশেষকৈ গৰম এই 2-3 দিনত গৰমটো বেছি পৰিলে, সেইকাৰণে ৱেইটটো অলপ কমি গৈছে। নহ'লেতো ৱেইটটো প্ৰায় 2 কেজিয়ে আছিলে। ঠিকে আছে বন্ধু-বান্ধৱীসকল, আপোনালোকক দেখুৱালে আজি ভিডিঅ'টোৰ মাধ্যমেৰে মোৰ ফাৰ্মখনৰ কণ্ডিশ্যনবোৰ কেনেকুৱা হৈছে বা পোৱালিবোৰৰ গ্ৰ'থবোৰ কেনেকুৱা হৈছে আপোনালোকে জনাব। আজিলৈ ভিডিঅ' আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। পৰৱৰ্তী সময়ত আকৌ লগ পাম। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ, তেতিয়া ভিডিঅ'বোৰ দিবলৈ মোৰ ভাল লাগিব। বন্ধু-বান্ধৱীসকল, আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।